Hello students, আজিৰ ভিডিঅ'টোত আমি ৰাউণ্ডিং অফৰ কথা পঢ়িম। ইয়াৰ আগৰ ভিডিঅ'টোত মই সিগনিফিকেন্ট ফিগাৰৰ কথা ডিসকাস কৰিছিলোঁ। আশা কৰোঁ তোমালোকে সেইখিনি বুজি পালা। এতিয়া আমি আহোঁ ৰাউণ্ডিং অফ। ৰাউণ্ডিং অফ মানে কি আমি ৰাউণ্ডিং অফৰ বিভিন্ন নিয়ম কিছুমান পাম। আমি এটা নিয়ম আগতেও পাই আহিছোঁ যে যেতিয়া আমি কিবা এটা ডিজিট পইণ্টৰ পাছত 2666 যেতিয়া পাওঁ মানে 5তকৈ যেতিয়া 5 বা 5তকৈ বেছি হয় তেতিয়াহ'লে আমি কি কৰি দিওঁ এনেকৈ লিখিব পাৰোঁ 2.67 মানে যেহেতু 6 to 5তকৈ বেছি হয় তো সেইটো কাৰণে আমি +1 কৰি মেলি 2.67 তো এইটোকে কোৱা হয় ৰাউণ্ডিং অফ মানে তোমালোকক এটা আপ টু 2 ডেচিমেল প্লেছৰলৈকে যদি ৰাউণ্ডিং অফ কৰিবলৈ দিয়ে তেতিয়াহ'লে এইটো কৰিব লাগিব আপ টু 2 ডেচিমেল প্লেছ মানে দশমিকৰ পাছত দুঘৰ তো আজি আমি তাৰে কিছুমান আৰু নিয়ম আছে আমি সেইখিনি পঢ়িবলৈ পাম আসলতে কি হ'ল যেতিয়া তোমালোকে ক্যালকুলেশন কৰা তো ক্যালকুলেশনত কেতিয়াবা বহুত এৰৰ থাকিব পাৰে বা তোমাৰ বহুত ডাঙৰ ক্যালকুলেশনৰ কৰি মেলি এটা ডাঙৰ ভ্যালু পাব পাৰা তো ডাঙৰ ভ্যালুটো লিখাতকে আমি কিছুমান নিয়ম ফলো কৰি তাৰ ভ্যালুটো সৰু কৰিব পাৰো আৰু হেতুকে কোৱা হয় ৰাউণ্ডিং অফ তেন্তে তাৰ ফাৰ্স্ট যেটো নিয়ম হৈছে হেতু নিয়ম কি যেতিয়া আমি ফাৰ্স্টে কি পাইছিলো যে যেটো 5 বা 5তকৈ বেছি হয় তেতিয়াহলে আমি সিম্পলি +1 কৰো কিন্তু এতিয়া আমি বেছিকৈ সেই যেটো নিয়ম আছে ৰাউণ্ডিং অফৰ হেতুৱে ইউজ কৰো সেই কাৰণে আমি সব ক্ষেত্ৰতে হেতুৱে ইউজ কৰো কিন্তু এতিয়া আমি দেখিবলৈ পাম যে আৰু বিভিন্ন কিছুমান নিয়ম আছে যাৰ সহায়ত আমি ৰাউণ্ডিং অফ কৰিব পাৰো তেন্তে ফাৰ্স্ট যেটো নিয়ম হৈছে যদি আমি ধৰি লৈছো যে 2.745 আৰু ইয়াক কি কৰিব লাগে আপ টু 2 ডেচিমেল পইণ্টলৈকে আমি ৰাউণ্ডিং অফ কৰিব লাগে তেতিয়াহলে আপ টু 2 ডেচিমেল পইণ্ট মানে এইটো মানে দশমিকৰ পাছত দুঘৰ তেন্তে আমি এই 4 টো চাব লাগিব লাষ্ট ডিজিটটো চাম মানে যিমানটোলৈকে ৰাউণ্ডিং অফ কৰিব দিয়ে তো তাৰ এটা সেকেন্ড আপ টু 2 ডেচিমেল প্লেছলৈকে ৰাউণ্ডিং অফ কৰিবলৈ দিছে তাৰ মানে আমাৰ লাষ্টৰ ডিজিটটো কি হ'ব 4 আৰু এই 4 টো যদি কি হয় 4 টো যদি ইভেন নাম্বাৰ হয় মানে যদি নাম্বাৰটো ইভেন হয় ইয়াত 4 টো কি হৈছে ইভেন যেতিয়া ইভেন নাম্বাৰ হয় তেতিয়া হলে যেটো সংখ্যা থাকিব এজ ইট ইজ হেতুৱে বহিব তাৰ মানে আপ টু 2 ডেচিমেল প্লেছলৈকে ৰাউণ্ডিং অফ কৰিলে ইয়াত হ'ব 2.74 যেহেতু 4 ইজ এ ইভেন নাম্বাৰ এতিয়া নেক্সট আমি এক্সাম্পলটো চাওঁ 735 তেতিয়া কি হ'ব তোমালোকৰ এটো ইয়াত আছে ইয়াতো সেম মই আপ টু 2 ডেচিমেল পইণ্টলৈকে ৰাউণ্ডিং অফ কৰিম তেতিয়া কি হ'ব ইয়াত আছে 3 টো আছে অড নাম্বাৰ তেতিয়া হলে কি হ'ব ইয়াৰ ভ্যালুটো +1 হ'ব মানে 74 হৈ যাব মানে 3 লগত +1 হয় তো এটো হৈছে এটা ফাৰ্স্ট নিয়ম যেতিয়া ৰাউণ্ডিং অফ কৰা হয় যদি নাম্বাৰটো ইভেন থাকে তেতিয়া হলে এজ মানে লাষ্টৰ ডিজিটটো যদি ইভেন থাকে তেতিয়া হলে কি হ'ব নাম্বাৰটো এজ ইট ইজ বহি যাব আৰু যদি অড থাকে তেতিয়া হলে +1 হ'ব মানে দশমিকৰ পাছত যেটো একেবাৰে শেষৰ সংখ্যালৈকে আমাক ৰাউণ্ডিং অফ কৰিবলৈ দিব তাৰ লগত +1 হ'ব তো এটো আসলে ফাৰ্স্ট নিয়ম আৰু সেকেন্ড নিয়মটো হৈছে আমি যেটো আগতে পাইছো যেতিয়া 5তকৈ বেছি হয় তেতিয়া হলে আমি তাত অড ইভেন নাচাও সিম্পলি +1 কৰি দিম তো এইটা আসলে ৰাউণ্ডিং অফৰ নিয়ম এতিয়া এটো ইউজ কৰি আমি এই নিয়মগিটা সাবট্ৰেকশন এডিশন মাল্টিপ্লিকেশন হেবিলাকত ইউজ কৰি তাৰ সিগনিফিকেন্ট ভ্যালুটো ক্যালকুলেট কৰিম তো আমি ফাৰ্স্ট এতিয়া চাম এডিশন মানে হৈছে যোগ কৰা তো আমি ফাৰ্স্টে চাম এডিশন এতিয়া এডিশন আমি লৈ লৈছো যে কিমান কৰিব লাগে 12.5 plus 3.17 তেতিয়া কি হ'ব এতিয়া আমি ইয়াত ফাৰ্স্টে কি কৰো আমি সিম্পলি এটো প্লাস কৰি চাও সিম্পলি যেতিয়া প্লাস কৰো তেতিয়া হলে কি হ'ব তেতিয়া আমি এটো প্লাস কৰি পালো 15.67
এতিয়া আমি এই দুটা প্লাস কৰি পাৰো 15.67 আমি এডিশনৰ ক্ষেত্ৰত কি নিয়ম মানিব লাগিব যে ইয়াত আছে সিগনিফিকেন্ট ফিগাৰ 3টা ইয়াতো আছে 3টা তো তেতিয়া হলে তাৰ যেটো ৰিজাল্ট ওলাব তাতো 3টাই সিগনিফিকেন্ট ফিগাৰ থাকিব লাগিব এতিয়া আমাৰ ইয়াত কি হৈছে যে ইয়াত 4টা সিগনিফিকেন্ট ফিগাৰ আছে সো আমি ইয়াক এতিয়া 3টা বনাব লাগিব আৰু 3টা বনাবলৈ হলে আমি কি কৰিম যেহেতু 6 ইজ গ্ৰেটাৰ দেন 5 মানে 6 হৈছে 5 তকে বেছি তো ইয়াত আমি সিম্পলি এটা প্লাস 1 কৰি দিও আৰু কি হ'ব 15.7 এতিয়া এটো হৈছে এডিশনৰ নিয়ম এতিয়া মই ইয়াৰ আগত যেটোটা নিয়ম কলো যে ইভেন অড চাব পাৰি নহলে 5 তকে 1 চাব পাৰি তোমালকে তাৰ ভিতৰত কোনোবা এটা নিয়ম যদি ইউজ কৰা তেতিয়াও শুদ্ধ হ'ব কাৰণ যদি ইভেন অড যদি চোৱা তেতিয়া হলে এটো যেহেতু ইভেন নাম্বাৰ হয় তেতিয়া হলে ইয়াত +1 নহলহেতেন কিন্তু আমি ইয়াত +1 কৈছো কাৰণ আমি যেটো সেকেন্ড রুল আছে 5 তকে যেতিয়া বেছি হয় নাম্বাৰটো তেতিয়া আমি +1 কৰো যদি হেতু রুল তোমালকে ফলো কৰা তেতিয়াও হ'ব যদি ইয়া যদি 15.6 বহুৱা তেতিয়াও এটো কাৰেক্ট হ'ব তাৰ মানে হে দুটা ৰুলৰ ভিতৰত কোনোবা এটাত পৰিলে হ'ব মানে এতিয়া হো সাবট্ৰেকশনলে সাবট্ৰেকশনটো হে একে হ'ব যেনেকৈ আমি এডিশন কৰিছিলো ইয়াত যেনেকৈ আমি যিকিটা সংখ্যা প্লাস কৰি মিলি যেটো ৰিজাল্ট পাইছিলো তাত তিনটা সিগনিফিকেন্ট ফিগাৰ আছে তো তেতিয়া হলে সেম তাৰ ৰিজাল্টটো তোমাৰ তিনটাই সিগনিফিকেন্ট ফিগাৰ থাকিব লাগিব তো তোমালকে এডিশনটো হেতুৱে নিয়ম ফলো কৰিব লাগিব তো হেইটো আসলে এডিশন এন্ড সাবট্ৰেকশন এতিয়া নেক্সট আহিলে কি মাল্টিপ্লিকেশন এন্ড ডিভিজন হেনেকে মাল্টিপ্লিকেশন আৰু ডিভিজনৰ মই তোমালকক অকল মাল্টিপ্লিকেশনটোৱে দেখাম আৰু ডিভিজনটো একে হ'ব আৰু এটা কথা এতিয়া তোমালোকৰ যদি এনেকে দিয়া থাকে 12.54 প্লাস 3.17 তো ইয়াত আহিলে 4টা সিগনিফিকেন্ট ফিগাৰ ইয়াত আহিলে 3টা তেতিয়া হলে তোমালকে ৰিজাল্টেন্টত কি সিগনিফিকেন্ট ফিগাৰ ইউজ কৰিবা 3 টো কৰিবা নে 4 টো কৰিবা তেতিয়া হলে আমি কি কৰিব লাগিব সদায় মিনিমামটো কৰিব লাগিব ইয়াত মিনিমাম কি আছে 3 সো আমি ৰিজাল্টেন্ট সিগনিফিকেন্ট ফিগাৰো কি ল'ব লাগিব 3 এ ল'ব লাগিব এতিয়া আশা কৰিছো তোমালকে বুজি পাইছা এতিয়া নেক্সট আহো আমি কি মাল্টিপ্লিকেশন এন্ড ডিভিজনলে এতিয়া আহিছো আমি মাল্টিপ্লিকেশন মাল্টিপ্লিকেশনত যদি আমি ৰেন্ডমলি যিকোনো নাম্বাৰ দুটা ললো 58 ইনটু 3.2 এটো যদি মই ক্যালকুলেট কৰো তেতিয়া হলে কি পাম 30.656 এটো পাম এতিয়া ইয়াত কি আছে তোমাৰ ইয়াত আছে সিগনিফিকেন্ট ফিগাৰ 3টা ইয়াত আছে তোমাৰ সিগনিফিকেন্ট ফিগাৰ 2টা তো তেন্তে আমি কি কৰিব লাগিব ইয়াত অকল 2টা সিগনিফিকেন্ট ফিগাৰ ইউজ কৰি মেলি আমি এই ৰিজাল্টটো লিখিব লাগিব তেতিয়া হলে আমি কেনেকৈ লিখিব পাৰিম হেতু এটো যদি আমি চাও ইয়াত আমি সিম্পলি এই যেটোটা নাম্বাৰ আছে যেহেতু ইয়াত 0 আছে তো হেতু কাৰণে আমি সিম্পলি 30 লিখিব পাৰো যেহেতু ইয়াত 0 আছে যেহেতু 5 তকে কম হেতু কাৰণে আমি ইয়াত একো প্লাস মাইনাস কৰা নাই বা এইটো নিয়মৰ মতে তোমালকে চাব পাৰা যেহেতু ইয়াত 0 আছে হেতু কাৰণে আমি একো প্লাস মাইনাস কৰা নাই তো হেতু কাৰণে আমি ইয়াত 30 লিখিছো এতিয়া 30 টো এতিয়া ইয়াত কেটা সিগনিফিকেন্ট ফিগাৰ আছে এটা সিগনিফিকেন্ট ফিগাৰ হল আৰু আমাক কি কৰিব লাগে আমাক দুটা সিগনিফিকেন্ট ফিগাৰ লাগে তো হেতু কাৰণে আমি কেনেকৈ লিখিব পাৰিম এটো আমি যদি 0.30 লিখো আৰু ইনটু 10 টু দি পাৱাৰ যেহেতু ইয়াত এটা সিগনিফিকেন্ট ফিগাৰ হে আছে তো আমি ইয়াক দুটা বনাব লাগিব তেতিয়া হলে আমি কেনেকৈ বনাম 0.30 যদি লিখো আৰু লগত 10 টু দি পাৱাৰ 2 যদি ইনটু কৰি দু তেতিয়া হলে কি হ'ব ইয়াত দুটা সিগনিফিকেন্ট ফিগাৰ হ'ব আৰু সদায় এনেকুৱা টাইপত যেতিয়া থাকে তেতিয়া হলে এই যেটো টাৰ্মৰ কাৰণে সিগনিফিকেন্ট ফিগাৰ আহিব হেবিলাক আমি কাউন্ট নকৰো মই সিগনিফিকেন্ট ফিগাৰ বুজাওটো তোমালোকক কৈছিলো যে এইগিটা বস্তু কাউন্ট নকৰে অকল এনেকুৱা টাইপতহে আমি সিগনিফিকেন্ট ফিগাৰ কাউন্ট কৰো তো এটো হৈছে মাল্টিপ্লিকেশনৰ নিয়ম হেনেকে তোমালকে কি কৰিব লাগিব ডিভিজন কৰিব লাগিব তেতে এখিনি আসলতে এখিনি তোমালোকৰ যেটা প্ৰ্যাকটিক্যাল আমি কৰিম তেতিয়া তোমালকে বুজি পাবা যে কিছুমান বহুত এৰৰ্স থাকে তেতিয়া আমি মানে কিছুমান নিয়ম মানে ফলো কৰি মেলি ক্যালকুলেশনৰ ভ্যালুটো অলপমান কমাব পাৰো যাতে ক্যালকুলেশনটো ইজিলি আমি সলভ কৰিব পাৰো সেই কাৰণে আমি কি কৰো যে ইমান এখিনি কিছুমান নিয়ম ফলো কৰো তোমালকে জাস্ট
জাষ্ট এটা নিয়মে মনত ৰাখিব যে যেতিয়া আমি আগৰ পৰা সেইটোৱে কৰি আছো যে 5তকে যেতিয়া বেছি হয় তেতিয়া আমি +1 কৰো 5 বা 5তকে বেছি হলে সদায় +1 কৰো নহলে তোমালোকে এইটো মনত ৰাখিব পাৰা যিমানটো ডেসিমেল পইণ্টলৈকে কৰিব দিয়ে তাৰ লাষ্ট ডিজিটটো যদি ইভেন হয় তেতিয়াহলে আমি এজ ইট ইজ ৰাখো আৰু হেনেকে যদি অড হয় তেতিয়াহলে আমি +1 কৰো সেই দুটা নিয়মৰ মাজত কোনোবা এটা নিয়ম মনত ৰাখিলে হৈ যাব আৰু তোমালোকে তাৰ নিয়ম মতে ফলো কৰি মেলি ক্যালকুলেশনটো ৰিডিউস কৰিব পাৰিবা তেন্তে এটো আছিলে ইয়াৰ নেক্সট চেপ্টাৰত মই নেক্সট যেটো টপিক আহিব হেতু আহিব এৰৰ আমি ডিফাৰেন্ট টাইপস অফ এৰৰ দেখিবলৈ পাওঁ সো আমি হে ডিফাৰেন্ট টাইপস অফ এৰৰ কথা ডিসকাস কৰো তো কৰিম তো আজি ভিডিওটো মই ইয়াতে সমাপ্ত কৰিছো থ্যাংক ইউ সো মাচ